ঈশান নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বপ্ৰথমে। আৰু এইটো প্ৰশাসনক মই জনাব বিচাৰিছোঁ যে বঙালমৰা মেইন বঙালমৰাত জাল নোট ব্যৱসায়ী, নকল সোণৰ ব্যৱসায়ী আৰু ড্ৰাগছৰ ব্যৱসায়ী এইবিলাক বঙালমৰা যিটো বঙালমৰা বুলি কয়, বঙালমৰাত আচলতে নাই। বঙালমৰা থানাৰ আণ্ডাৰত, আৰক্ষী চকীৰ আণ্ডাৰতহে আছে। গোটেই এলেকাটোত সোণাপুৰ, মহগুলি, ডি ৰিজাৰ্ভ, চি ৰিজাৰ্ভ এইবিলাক লৈ নকল সোণৰ ব্যৱসায়ীটো হয়। ইতিমধ্যে প্ৰশাসনক লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ তৎপৰতাত, কঠোৰ পদক্ষেপত এতিয়া নকল সোণৰ ব্যৱসায়ীসকলে আজি 6 মাহমান ধৰি তেওঁলোকে ইয়াত তৎ নাপায়, ইয়াত কৰিব নোৱাৰি বাহিৰত তেওঁলোকে এইটো আৰম্ভ কৰিছে। গুৱাহাটীত, দৰং, কোকৰাঝাৰ, বৰপেটা এইবিলাকত খুপনি পুতি তাৰ পৰা কামবোৰ চলাই আছে। আৰু প্ৰশাসনক আৰু এটা কথা মই অনুৰোধ জনাম, এই কথা যে এওঁলোকৰ গেংষ্টাৰ যিটো মাষ্টাৰ মাইণ্ডবোৰ বেলেগ থাকে আৰু সৰু সৰু কিছুমান চেঙেলীয়া ল'ৰাক এওঁলোকে এইটো বিদ্যা শিকাই দিছে। আৰু এই বিদ্যা শিকাই দিয়াৰ কাৰণে তেওঁলোকে এটা গ্ৰুপ বান্ধি এটা ৰুমত থাকে, ক'ৰবাত থাকি লৈ এই গোটেই মাহটোৰ বছৰটো তেওঁলোকে ভাড়া দি থাকে আৰু তেওঁলোকে এইবিলাক কাম চলাই যায়। সেইকাৰণে প্ৰশাসন কঠোৰ হ'ব লাগিব। ইতিমধ্যে বহুত কঠোৰ হৈছে আৰু ক'ৰবাত 10জন, 15জন, 5জন, 6জন ক'তো কৰিব পৰা নাই। এতিয়া ইয়াততো কৰিবই পৰা নাই, দূৰত কৰিছে। তাৰ পৰা কথাবোৰ যেতিয়া তাৰ পৰা কৰি ইয়াত আহিছে, অহাৰ লগে লগে প্ৰশাসনে ইতিমধ্যে হেৰি কৰিছে। বঙালমৰা আৰক্ষী যিজন বিষয়া তেওঁ বৰ চতুৰ আৰু তেওঁৰ পদক্ষেপত, বিহপুৰীয়াৰ যিজন অচি তেওঁ বৰ এক্টিভ মানুহ, তেওঁৰ পদক্ষেপত, আৰক্ষী অধীক্ষকৰ পদক্ষেপত ইতিমধ্যে বহুত জালনোট ব্যৱসায়ী, নকল সোণ ব্যৱসায়ী, ড্ৰাগছ ব্যৱসায়ীসকল ধৰিবৰ কাৰণে তেওঁলোক সমৰ্থবান হৈছে আৰু ধৰিছে। ধন্যবাদ। কিন্তু ইয়াত আৰু কথা আছে। এই ড্ৰাগছৰ ব্যৱসায়ী কৰা কিছুসকল ব্যক্তি দেখা গৈছে, কিছুমান মূৰ্খ অশিক্ষিত মহিলাক বুৰুকা পৰিধান কৰাই এই বুৰুকাৰ ভিতৰত তেওঁলোকে ড্ৰাগছৰ ব্যৱসায়ী কৰা এইটো এটা বিদ্যা শিকাই দিছে। গতিকে তাৰো সতৰ্কতা অৱলম্বন কৰাৰ কাৰণে মই প্ৰশাসনক বিশেষকৈ মই অনুৰোধ জনাইছোঁ। আৰু বঙালমৰাৰ যি বদনাম হৈছে, গোটেই অসমত বদনাম, গোটেই অসমত নহয়, নৰ্থ ইষ্টত বদনাম। বঙালমৰা বুলি ক'লে যদি সোধে আপোনাৰ ঘৰ ক'ত, বঙালমৰাত, লগে লগে মূৰ জোকাৰি দিয়ে। মূৰ জোকৰা মানে এনেকুৱা এটা পৰিৱেশ যে তেওঁ কিবা এটা আমাক বুজাইছে। বঙালমৰাৰ মানুহখিনি বেয়া মানুহ, বঙালমৰাৰ মানুহখিনি 2 নম্বৰী মানুহ, বঙালমৰাৰ মানুহখিনি নকল সোণ ব্যৱসায় কৰা মানুহ, বঙালমৰাৰ মানুহখিনি জালনোট ব্যৱসায় কৰা মানুহ, ড্ৰাগছ ব্যৱসায় কৰা মানুহ, এনেকুৱা এটা বদনাম যে আমাৰ ওপৰত আহিছে। এই বদনামটোৰ পৰা আমি ৰেহাই পাবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আমাক ৰেহাই দিবই লাগিব। যিকোনো পৰিণামেই হওক তেওঁলোকে আমাক ৰেহাই কৰিবই লাগিব। বঙালমৰাত গোটেই মানুহ বেয়া নহয়, 1-2% মানুহ ক'ৰবাত বেয়া আছে। তাৰ কাৰণে গোটেই বঙালমৰাটো আজি আমি বদনামী হৈছোঁ। এই বদনামৰ পৰা আমি বাচিবৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। এইটো ডকাইতিৰ বাহিৰে, ঠগৰামীৰ বাহিৰে একো নহয়। ইছলামত মানুহক ঠগি, লুণ্ঠন কৰি, চুৰি কৰি, ডকাইতি কৰি খোৱাটো ইছলাম ধৰ্মৰ ব্যক্তি নহয়। এইবিলাক ইছলামৰ মুছলমান নহয়। এইবিলাক ইছলামে ইয়াক কোনোদিন আশ্ৰয় দিয়া নাই আৰু নহয়। যিসকলে এইবিলাক কৰি আছে তেওঁলোক মুছলমান নহয়, মিয়া হ'ব পাৰে, মুছলমান হ'ব নোৱাৰে। তেওঁলোকৰ প্ৰতি যিসকলে কৰিছে ইতিমধ্যে কিছুসকলে বাদ দিছে, নিদিয়া নহয়। আনন্দ মিশ্ৰা ছাৰ অহাৰ পিছত, SP আনন্দ মিশ্ৰা ছাৰ আহিছিল, তেখেতৰ পিছত কিছুসকলে বাদ দিছে। আৰু আমাৰ এই যেতিয়া বৰ্তমানৰ যিজন আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, তেখেত অহাৰ পিছতো কিছুসকলে বাদ দিছে। মই গোটেই সকলক অনুৰোধ জনাম, আপোনালোকে এইবিলাক 2 নম্বৰী বাদ দিয়ক, নকল সোণ বিক্ৰী কৰা বাদ দি আত্মনিৰ্ভৰশীল হৈ নিজে ব্যৱসায়ী বাণিজ্য কাম বন কৰি নিজৰ পৰিয়ালটোক চলাবৰ কাৰণে আপোনালোকে যত্নৱান হওক। কাৰণ হ'ল যিমানেই ঠগি, যিমানেই ধন উপাৰ্জন নকৰক কিয়, আল্লাহৰ কসম আপোনালোকৰ এই ধন সম্পদ কাহানিও নাথাকে। অভিশপ্ত হৈ আপুনি বিভিন্ন ৰকমৰ বেমাৰত ভুগি, আল্লাহৰ গজবত ভুগি
আল্লাহৰ আজাবত ভুগি ঈশ্বৰ ভগৱানৰ অভিশপ্ত হৈ আপুনি এই দুনিয়াৰ পৰা যাব লাগিব, আপোনাৰ পৰিয়ালটো ধ্বংস হৈ যাব। কাৰণ মানুহক ঠগি টকা পইচা আনি খোৱা এইটো কোনো পধ্যে ইছলামে বৈধতা স্বীকাৰ নকৰে। এইটো আচলতে আগত কৰিছিল, আগত আজি আনন্দ মিশ্ৰা যেতিয়াৰ পৰা আহিছে তাৰ আগত এইটো হৈছিল। আনন্দ মিশ্ৰা ছাৰ অহাৰ আগত হৈছিল, তেওঁলোকে ব্যৱসায় কৰিছিল। তাৰ পিছত দেখা যায় এইটো ক্ৰমান্বয়ে কমি আহিছে। আৰু এতিয়াৰ যিজন আৰক্ষী অধীক্ষক মহোদয় এতিয়া আছে, এওঁৰ কালত এই বঙালমৰাত জাল নোট ব্যৱসায় কৰা মানুহ খুব কমেই হৈছে। 2-4জনে যি কৰিছিল সিও ধৰা পৰিছে। সেইদিনাখন বঙালমৰাৰ আৰক্ষী বিষয়া ছত্ৰ সিং পাটৰ তেখেতে গৈ পেলাই ধৰিছে, গৈ পেলাই তাত বিপৰীয়া ওচি চাহাবো আছিলে, ধৰিছে। আমি ভাল পাইছোঁ, ইয়াত কৰিব পৰা নাই, চেষ্টা কৰি আছে, কৰিব পৰা নাই, কিন্তু বাহিৰত কৰিছে। তাৰ কাৰণে মই গোটেই অসমৰ যিজন সঞ্চালক মহোদয় আছে, আৰক্ষী সঞ্চালক মহোদয় হৰমিত সিং ডাঙৰীয়া, তেখেতকো আজি আপোনাৰ ঈশান নিউজৰ যোগে তেখেতকো অনুৰোধ জনাম যে গুৱাহাটীত যিটো খুপুনি পুতিছে, দৰঙত যেনেকুৱা খুপুনি পুতিছে, নগাঁৱত আছে, বৰপেটাত আছে, এইবিলাক খুপুনি ক'ত ক'ত পুতিছে মই ক'ব নোৱাৰিম এই কথা যে ক'ত পুতিছে, কিন্তু আমি শুনা জানা মতে এইবিলাক কৰি আছে। গুৱাহাটীত বিভিন্ন ৰকমৰ ঘৰত, ফ্লেটত তেওঁলোকে ভাড়া ৰুম লৈ পেলাই কাৰবাৰ চলাই আছে। গতিকে প্ৰশাসনক ইয়াৰ ওপৰত নজৰ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।